হেল্ল' অসমবাসী ৰাইজ আৰু আমাৰ বিশ্ববাসী ৰাইজ। আজি এই পৃথিৱীত বহুত জঘন্য ঘটনা ঘটি আছে। তাৰ একমাত্ৰ দুখী আমি সকলোৱে। কিয় আমি মানুহ হয়, আপোনালোকৰ মানুহ হয়। যদি মই আপোনালোকক ক'বলৈ যাওঁ আপোনালোকে মানুহ নহয়। কিয় আপোনালোকে নিজক নেমানে, নিজক আপোনালোকে নেমানে। আৰু গাঁও জ্ঞাতি মা দেউতা বাই ভনী আমি সকলোকে আমি নেমানো। আন বেলেগ জীৱ গৰু ছাগলী মহ ইত্যাদিক আমি নেমানো, আমি অত্যাচাৰ কৰোঁ। আজি আমি বেলেগ জীৱক অত্যাচাৰ কৰি আজি আমি মানুহকো অত্যাচাৰ কৰিব ধৰিছোঁ। মানুহকো আমি বেয়া চকুৰে চাবলৈ ধৰিছোঁ। সকলো জীৱক আমি হিংসা ঘৃণা ভাৱনা কৰি আমি আজি ধৰিছোঁ। সেইকাৰণে আমাৰ বিশ্বত শান্তি বোলা বস্তুটো নাইকিয়া হৈ গৈছে আৰু দিনক বেয়া জঘন্য ঘটনাবোৰ ঘটি আছে। তাৰ দুখী আমি কেৱল আমি সকলোৱে। সেইকাৰণে কৈছে আমি যদি মানুহ হয় নিজক আমি মানি চলিব লাগে। আৰু যেতিয়ালৈকে নেকি আমি নিজক নেমানিম তেতিয়ালৈকে আমাৰ বিশ্বত কেতিয়াও শান্তি বোলা বস্তুটো নাহিব। সেইকাৰণে আপোনালোকক এই মানুহৰ উদ্দেশ্য ব্যাখ্যা কেইটামান আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। আপোনালোকে এই মানুহৰ উদ্দেশ্য ব্যাখ্যাকেইটা আপোনালোকে নিজক বিচাৰ কৰি আপোনালোকে নিজকে পৰিৱৰ্তন কৰক, নিজকে সজাগ কৰক, নিজক জান। আজি আমি বাহিৰত যিমানবোৰ জানিছোঁ কিন্তু ভিতৰত আমি জনা নাই। সেইকাৰণে আজি আমাৰ দেশত বা আমাৰ ৰাজ্যত শান্তি বোলা বস্তুটো নাই। চাওক আজি আমাৰ দেশত কিমান বেয়া জঘন্য ঘটনা ঘটি আছে। সেইবোৰক দায় আমি সকলোৱে যদি আমি নিজক মনাহতে আজি আমাৰ সমাজত ৰেপ মাৰ্ডাৰ চোৰ ডকাই এইচব নাথাকিলেহেঁতেন আৰু কোনো নকৰিলেহেঁতেন। সেইকাৰণে আমি নিজক জানিব লাগে আৰু নিজক মানি চলিব লাগে। যেনেকৈ আমি এটা মন্দিৰক যেনেকৈ আমি মানো বা এখন নামঘৰক আমি যেনেকৈ মানো, ঠিক তেনেকৈ আমাৰ এই শৰীৰটোক আমাৰ মন বুদ্ধিবোৰ আমি নিজক আমি মানিব লাগে। ভাল কামত আমি ইস্তেমাল কৰিব লাগে। তেতিয়া আমাৰ সমাজত কেতিয়াও আমাৰ তেনেকুৱা বেয়া জঘন্য ঘটনাবোৰ নহ'ব। সেইকাৰণে আপোনালোকক স্পষ্টভাৱে মই আজি ক'ব বিচাৰিছোঁ, আজি সমাজত ৰেপ হৈ আছে, চোৰ ডকাইবাজ যিসকলে বেয়া কৰ্মত লিপ্ত হৈ থাকে সেইসকলক মই স্পষ্টভাৱে সকীয়াই দিছোঁ যাতে সেই সকলো সময় হৈ গ'ল নিজক শুধৰাবলৈ। যদি এতিয়াই যদি নিজক শুধৰাই নলয় কিন্তু পিছৰ পৰিণতি সিহঁতৰ বহুত ভয়ানক হ'ব। কিয় এটা কথা আমি জনা উচিত, যেতিয়াই নেকি এই পৃথিৱীত যেতিয়াই নেকি এই সমাজত পুণ্য বোলা বস্তুটো নাইকিয়া হৈ যায়, পাপে অভৈনদী হৈ যায়, তেতিয়া কি কৈছে স্বয়ং ভগৱানো এই পৃথিৱীত মানুহৰূপী হয় জন্ম লয় আৰু জন্ম লয় দুষ্টবোৰক সি দমন কৰে। কোনসকলক কৈছে? যিসকল বদমাছ দুষ্ট চোৰ ডকাইবাজ মাৰ্ডাৰ ৰেপ কিডনেপি যিসকলে বেয়া কৰ্মত লিপ্ত থাকে সেইসকলক দুষ্ট বুলি কৈছে। দুষ্টক দমন কৰিবলৈ স্বয়ং ভগৱানো এই পৃথিৱীত আহে। সেইকাৰণে মই স্পষ্টভাৱে সেইসকলক ক'ব বিচাৰিছোঁ, যিমান জল্দি পাৰে নিজক জানক আৰু নিজক মানি চলিবলৈ মই আবেদন কৰিছোঁ। আৰু যদি নচলিব কিন্তু পিছৰ পৰিণতি বহুত ভয়ানক হ'ব। আপোনালোকে এই বিচাৰকেইটা আপোনালোকে নিজক কৰক আৰু এই ভিডিঅ'টো যিমানেই পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আমি যদি শ্বেয়াৰ কৰি দিম সকলো সমাজে এই ভিডিঅ'টোৰ মাজেদি নিজক জানিব পাৰিব, নিজক মানিব পাৰিব। আৰু যেতিয়ালৈকে নেকি নিজক নেমানিব, নিজক নাজানিব তেতিয়ালৈকে সিহঁতৰ জীৱনত পৰিৱৰ্তন বোলা বস্তুটো কেতিয়াও নাহে। সেইকাৰণে মই আপোনালোকক আবেদন কৰিছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো এটা লাইক কৰিব। যদি কিবা ক'বলৈ হ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ বিষয়ে মই আৰু আপোনালোকৰ মাজত এনেকুৱা
মানৱৰ উদ্দেশ্য ব্যাখ্যা আপোনালোকৰ মাজত পুনৰ আকৌ ডিষ্ট্ৰিবিউট কৰিম।